নমস্কাৰ, এটা নতুন ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ ভিডিঅ'টো চাই সকলোৱে ভাল পাব আৰু শেষলৈকে চাব বুলি আশা থাকিল। আজি মই বনাব লৈছোঁ মিঠাই এটা ৰেচিপি আৰু ভিডিঅ'টো চাইনো কেনেকুৱা লাগে জনাবচোন দেই। এয়া কেনেদৰেনো বনালোঁ তাকে চাওকচোন। তাৰ কাৰণে লৈছোঁ ঘিউ আৰু চেনি আৰু ময়দা, তিনিটা বস্তুৰে বনাম আৰু খুব সহজতে আৰু খুব সোনকালে বনাব পাৰিব। এয়া কেৰাহীটো গৰম হোৱাৰ পিছতে মই ঘিউখিনি দি দিলোঁ আৰু ঘিউখিনি অলপ গুলি লোৱাৰ পিছত এতিয়া মই ময়দাখিনি দি দিলোঁ। ঘিউ ময়দা যদি 1 কাপ লয় তেতিয়া ঘিউ আধা কাপ ল'ব আৰু জোখটো আপোনালোকে নিজৰ ইচ্ছা অনুযায়ী ল'ব কিমান মিঠাই খায়। এতিয়া মই 1 কাপ ময়দা লৈছিলোঁ, সেইটো কাৰণে আধা কাপ মই ঘি জোখ অনুপাতে দি দিলোঁ আৰু ঘিখিনিত ময়দাখিনি মই এয়া মিক্স হোৱালৈকে মই এয়া ভাজি আছোঁ আৰু এনেদৰে লৰাই ভাজি থাকিব লাগিব যেতিয়ালৈকে ময়দাখিনি অলপ পানী টাইপৰ হৈ নাযায়। এয়া মই ভাজি আছোঁ এনেদৰে লৰাই আৰু জুইটো একেবাৰে কমল ৰাখিব লাগিব, তেতিয়াহে নহ'লে ময়দাখিনি জ্বলি যাব পাৰে। এতিয়া এয়া পানী ওলোৱালৈকে মই পানী অলপ হোৱালৈকে ময়দাখিনি ভাজি থাকিলোঁ আৰু এই মিঠাইবিধ খাবলৈ খুব ধুনীয়া, হোটেলৰ দৰে ঘৰতে বনাই খাব পাৰিব আপোনালোকেও সহজতে। এয়া পানী হোৱাৰ পিছতে মই এয়া নমাই দিলোঁ, 12 মিনিট ভাজিলেই হ'ব। এতিয়া মই মিক্সিত মিহি কৰি থৈ দিয়া চেনিখিনি মই এতিয়া দি দিলোঁ, অলপ নমাই ঠাণ্ডা হ'ব দিয়াৰ পিছতে এতিয়া মই এয়া চেনিখিনি দিলোঁ। চেনি অকণমান দি মই আটাইবোৰ মিক্স কৰি লৈছিলোঁ। এতিয়া মই এই আটাইবোৰ চেনি দিলোঁ, 1 কাপ মই চেনি লৈছিলোঁ। এয়া চেনিখিনি এতিয়া মই ধুনীয়াকৈ সানি ল'লোঁ। একেবাৰে সহজ আৰু কম সময়ৰ ভিতৰতে এয়া বনাই দিব পাৰিব, একেবাৰে হোটেলৰ দৰে খাবলৈ যে খুব ধুনীয়া হয়। এতিয়া ভাদ মাহ সোমাইছে, নামঘৰত এনেকুৱা ধৰণৰ মিঠাই আপোনালোকে চাহ দিব পাৰিব। এতিয়া এনেকুৱা ধৰণৰ প্লেট এখন লৈছোঁ, আপোনালোকে যিকোনো প্লেট এখন ল'ব পাৰিব আৰু প্লেটখনত এয়া ঘি অকণমান সানি লৈছিলোঁ। এয়া চেনি মিক্স কৰি থৈ দিয়া ময়দাখিনি লৈ ল'লোঁ আৰু এতিয়া মই ধুনীয়াকৈ এইখিনি এটা চেপত থ'ম। আপোনালোকে নিজৰ ইচ্ছা অনুযায়ী যেনেকুৱা ধৰণৰ লাগে তেনেকুৱা ধৰণৰকৈ সজাই ল'ব পাৰিব আৰু এনেকুৱা ধৰণৰ এতিয়া মিঠাই বনাই আপোনালোকেও ঘৰতে খাব পাৰিব। সেইটো কাৰণে মই ভিডিঅ'টো বনালোঁ। এনেকৈ ধুনীয়াকৈ মই হেঁচা মাৰি দিলোঁ, একেবাৰে সহজ, খুব সোনকালে হ'ব। ইমান ধুনীয়াকৈ মই চেপ এটা দি ল'লোঁ আৰু ডাঠ কৰে নে পাতল কৰে সেইটো নিজৰ লগত কথা। অকণমান টাইম থোৱাৰ পিছতে এতিয়া মই কাটি দিলোঁ আৰু বেছি মই টান হ'ব নিদিয়াকৈ মই কাটিলোঁ, খুব সোনকালে টান হ'ব। মই কাটি পিনে থৈ দিয়াৰ পিছতে টান হ'ব, মই কোমল হৈ থাকোঁতেই কাটি দিলোঁ। অলপ টাইম থোৱাৰ পিছতে নিজে টান হৈ যাব আৰু ঘি দিয়া যে গৰম হৈ থাকিলে এনেও গলিয়ে থাকে আৰু যেনেকুৱা ধৰণৰ বিচাৰে তেনেকুৱা ধৰণৰকৈ কাটিব পাৰে। মই এয়া 4-কোণীয়া ষ্টাইলত কাটিছোঁ। খাবলৈও ধুনীয়া আৰু বনাবলৈও সহজ এই মিঠাইবিধ আৰু বেছি বস্তুৰো প্ৰয়োজন নাই। ইয়াত আপোনালোকে যদি ব্যৱহাৰ কৰে বাদাম কিবাকিবি ইয়াৰ ওপৰত দি দিব পাৰিলেহেঁতেন, মই দিয়া নাই। এতিয়া এয়া মই আটাইবোৰ মিঠাই এনেকুৱা ধৰণৰকৈ মই কাটি লৈছোঁ। দেখিবলৈও ভাল লাগে। এয়া মই আটাইবোৰ মিঠাই কাটি হৈ গ'ল। অলপ কোমল হৈ থকাৰ কাৰণে এনেকুৱা দেখিছে, টান হ'লে দেখিবলৈ বহুত ধুনীয়া লাগে আৰু ভিডিঅ'টো চাই কেনেকুৱা লাগিলে জনাবচোন দেই।